নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 9 বীজগণিতৰ ৰাশি আৰু অভেদসমূহ ইয়াৰে প্ৰথম অংশত আমি শিকিম বীজগণিতৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম এটা বীজগণিতৰ ৰাশি নো কি তোমালোকে পূৰ্বৰ ক্লাছত মানে ক্লাছ 7ত পঢ়ি আহিছা বীজগণিতৰ ৰাশি কি হয় যেতিয়া চলক আৰু ধ্ৰুৱকক পূৰণ হৰণ যোগ বিয়োগ এইবোৰ চিহ্নৰে যেতিয়া সংযুক্ত কৰি পোৱা ৰাশি কি বুলি কোৱা হয় বীজগণিতৰ ৰাশি ইয়াতে দিয়া আছে চলক আৰু ধ্ৰুৱক বোৰক যোগ বিয়োগ পূৰণ আৰু হৰণ চিহ্নৰ যিকোনো এটা বা তাতোধিক চিহ্নেৰে সংযুক্ত কৰি পোৱা ৰাশিবোৰক বীজগণিতৰ ৰাশি বলে ইয়াতে কি আছে 5x - 3 এটা উদাহৰণ দিছে ইয়াতে 5x আৰু 3 ইয়াক কিহেৰে সংযুক্ত কৰিছে মাইনাস চিহ্নেৰে বা বিয়োগ চিহ্নেৰে ইয়াতে 5x আৰু 3 কি বুলি কোৱা হ'ব পদ মানে ইয়াতে কেটা পদ আছে দুটা পদ আছে আৰু 3 কি বুলি কোৱা হ'ব ধ্ৰুৱক আৰু এই পদটোত কি আছে প্ৰথম পদটোত 5x আছে ইয়াৰে x টো হ'ব চলক আৰু x ৰ লগত কি হৈছে 5 টো পূৰণ হৈছে এটো কি বুলি কোৱা হ'ব হহক এতিয়া বীজগণিতৰ ৰাশি অৰ্থ আৰু উদাহৰণ বীজগণিত কি এক পদ ৰাশি কি মাত্ৰ এটা পদ থকা বীজগণিতৰ ৰাশি কি বুলি কোৱা হয় এক পদ ৰাশি আৰু উদাহৰণ দিছে 5x² মানে ইয়াতে এটাই পদ আছে নেক্সট দ্বিপদ ৰাশি দুটা পদ থকা বীজগণিতৰ ৰাশি কি বুলি কোৱা হয় দ্বিপদ ৰাশি ইয়াতে এটা উদাহৰণ দিছে 5x² + 2y ইয়াতে দুটা পদ এটা হল 5x² আৰু আনটো হল 2y নেক্সট হল ত্ৰিপদ ৰাশি কি তিনিটা পদ থকা বীজগণিতৰ ৰাশি কি বুলি কোৱা হয় ত্ৰিপদ ৰাশি ইয়াতে উদাহৰণ এটা দিছে 5x² + 2y + 9xy ইয়াতে কেটা পদ আছে তিনিটা 5x² এটা পদ 2y আন এটা পদ আৰু 9xy আন এটা পদ গতিকে ত্ৰিপদ ৰাশি উদাহৰণটো কি 5x² + 2y + 9xy কাৰণ ইয়াতে কেটা পদ আছে তিনিটা পদ নেক্সট বীজগণিতৰ ৰাশিৰ পূৰণ যদি a b c যিকোনো তিনিটা পৰিমেয় সংখ্যা হয় তেন্তে যেতিয়া আমি পৰিমেয় সংখ্যাৰ আমি অধ্যায় 1ত আমি পঢ়িছিলো তেতিয়া এবোৰ আমি পাইছিলো ইয়াতে তালিকা হিচাপে আমাক বনাই দিছে ইয়াতে চোৱা a + b = b + a এটো কি আছিল যোগৰ ক্ৰম বিনিময় বিধি নেক্সট আছে a + b + c = a + b + c এটো কি বুলি কোৱা হয় যোগৰ সহযোগ বিধি a * b = b * a এটো কি হল পূৰণৰ ক্ৰম বিনিময় বিধি নেক্সট a * b * c = a * b * c এটো হল পূৰণৰ সহযোগ বিধি a * b + c = a * b + a * c এটো কি আছিল যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি নেক্সট আছে 1 * a = a এটো হল পূৰণৰ অভেদ মানে 1ক আমি যি সংখ্যাৰে পূৰণ নকৰো কিয় তাৰ উত্তৰটোত কি আহে সেই সংখ্যাটোই আহে নেক্সট আছে 0 * a = 0 a + 0 = a = 0 + a মানে 0 যি সংখ্যাৰ লগতে আমি পূৰণ নকৰো কিয় উত্তৰটো কি আহিব সদায় 0 আহিব আৰু যদি 0ক আমি যি সংখ্যাৰে যোগ নকৰো কিয় যেতিয়া আমি তাৰ যোগফলটো কি আহিব সেই সংখ্যাটোই আহিব গতিকে ইয়াক কি বুলি কোৱা হয় যোগৰ অভেদ বিধি বুলি কোৱা হয় নেক্সট আছে যিহেতু বীজগণিতৰ চিহ্নবোৰ সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয় গতিকে সংখ্যাৰ আটাইবোৰ বিধি বীজগণিতৰ ৰাশিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ধনাত্মক ঋণাত্মক অথবা উভয় প্ৰকাৰৰ ৰাশিৰ পূৰণৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া বিধিসমূহ প্লাস ইনটু প্লাস কৰিলে কি হয় প্লাস 7 * 3 কৰিলে 21 প্লাস ইনটু মাইনাস কৰিলে কি হয় মাইনাস 7 * -3 কৰিলে হে -21 মাইনাস ইনটু প্লাস কৰিলে কি আহে মাইনাস -7 * 3 কৰিলে -21 মাইনাস ইনটু মাইনাস কৰিলে প্লাস -7 * -3 কৰিলে কি হ'ব 21 নেক্সট দুটা বা ততোধিক এক পদ ৰাশিৰ পূৰণ তলৰ উদাহৰণ কেইটালৈ মন কৰা ইয়াতে চোৱা 5 * 6x এটো এক পদ ৰাশি যেতিয়া পূৰণ কৰিছো কি হৈছে 5 * 6 * x নেক্সট 5 * 6 * x এটো কি হল 30x হল পূৰণৰ সহযোগ বিধি নেক্সট এটো হল
x into 7y যেতিয়া পূৰণ কৰিলো x into 7y x into 7 into y এটো কি হল এই 7 টো কি হল if x ৰ লগত আহি গল 7 টো কাৰ লগত পূৰণ হৈ আছিল y লগত আমি কি কৰিলো 7 টোক x ৰ লগত পূৰণ কৰিলো আৰু নেক্সট কি কৰিলো y লগত 7 আছিল আমি 7 টো আনি কাৰ লগত পূৰণ কৰি দিলো x ৰ লগত পূৰণ কৰি দিলো তাৰছত কি আহিলে 7 into x into y 7x y টো কি হল ক্ৰম বিনিময় বিধি নেক্সট 6x into minus 7y into 8xy equal to 6 into x into minus 7 into y into 8 into x into y আমি কৰিছো next stepত কি কৰিছো 6 into minus 7 into 8 into x into y into x into y তো কি বিধি ক্ৰম বিনিময় বিধি আমি প্ৰয়োগ কৰিছো next stepত 6 into minus 7 কৰিলে কি হল minus 42 into 8 আছে x into x into y into y to কি বিধি ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিছো মানে আমি কি কৰিছো x টো ইয়াত আহিছে আৰু y টো ইয়াত গৈছে next step next কি কৰিছো minus 42 into 8 কৰাৰ লগে লগে কি হল minus 336 x into x কৰি x square into y কাৰণে y square এটো কিয় হল x square কেনে কি হল x into x কৰিলে x ৰ এটো x ৰ power 1 এটোৰ power 1 x to the power 1 plus 1 কৰিলে কি হল equal to x square আৰু y into y ইয়াৰো power 1 ইয়াৰো power 1 equal to y to the power 1 plus 1 কৰিলে কি হল y square equal to minus 336 x square into y square কেনে হল তোমালোকে সাকে বুজি পালা next পূৰণ ফলৰ সাংখ্যিক সহগ equal to ৰাখিবোৰৰ সাংখ্যিক সহগৰ পূৰণ ফলৰ বীজগণিতীয় সহগ equal to উৎপাদকবোৰৰ বীজগণিতীয় সহগৰ পূৰণ ফল এতিয়া next আমাক এটা উদাহৰণ দিছে পূৰণ ফল উলিওৱা পূৰণ ফলত এটো কি দিয়া আছে বীজগণিতীয় ৰাখি দিয়া আছে 5x আৰু into minus 8x cube y এটো আমি পূৰণ কৰিব লাগিব আহাচোন পূৰণ কৰো ইয়াতে আমি কি কৰিম 5 into x into minus 8 into x cube into y লিখিলো এতিয়া আমি কি কৰিম এই কেটা 5 into minus এই হহক কেটা আমি একফালে লগ লগাই লিখিছো আৰু যিবোৰ চলক আছিল চলকবোৰ আমি লগ লগাই লিখিছো হল নেক্সট স্টেপত কি কৰিম 5 into minus 8 কৰিলে হ'ব minus 40 into ইয়াতে কি আছে x into x cube x or এটো x or power 1 আৰু এটো x or power কিমান 3 plus 3 কিমান হ'ব x to the power 4 তো ইয়াতে আমি কি লিখিব পাৰো x to the power 4 into y গতিকে এটো আমি কি লিখিব পাৰো minus 40 x to the power 4 into y next এটা আছে আমি তো ভাঙি দিম 3 into l square into m 4 into l into m square into 5 into m into n হল next stepত কি কৰিম আমি সহগবোৰ এক লগ কৰি লিখিম 3 into 4 into 5 next l টকাখিনি এক লগ লিখিম l square into l next m থকাবোৰ এক লগ লিখিম m into m square into m আকৌ next কি থাকিলে n এতিয়া চোৱা 3 4 গুণ 12 12 5 গুণ 60 next কি কৰিম এই l square into l l ৰ ইয়াৰে পাৱাৰ কিমান 2 আৰু এটোৰ পাৱাৰ 1 মানে 2 plus 1 কৰিলে 3 into next to আছে m into m square into m m তো লিখি ললো ইয়াৰে পাৱাৰ আছে 1 ইয়াৰে পাৱাৰ আছে 2 1 plus 2 কৰিলে 3 আৰু এটো m ৰ পাৱাৰ আছে 1 3 plus 1 কৰিলে 4 এটো n ৰ পাৱাৰ 1 গতিকে n থাকিলে আমি কি উত্তৰটো কি হ'ব 60 l cube m to the power 4 n এটো হল আমাৰ উত্তৰ নেক্সট এক পদ ৰাখি দ্বিপদ বা ত্ৰিপদ ৰাখিৰে পূৰণ
ইয়াৰে উদাহৰণ এটা দিছে পূৰণফল উলিওৱা ইয়াতে চোৱা 3x into 9x square plus এটো কাৰ লগত পূৰণ হ'ব আকৌ ইয়াৰ লগত 3x into 3 মানে এটো কি বিধি বিতৰণ বিধি এতিয়া আমি পূৰণ কৰিম 3 into x into 9 into x square plus 3 into x into 3 ইয়াতে হওক কি আছে 3 into 9 into x into x square plus 3 into 3 into x 3 গুণ 27 into ইয়াতে কি আছে x ইটো হল x ইয়াৰে পাৱাৰ 1 ইয়াৰে পাৱাৰ 2 1 plus 2 কৰিলে হ'ব 3 into 3 3 গুণ 9 লগত আছে x কি লিখিব পাৰো এটো হল প্লাস 27x cube plus 9 এটো হল আমাৰ উত্তৰ নেক্সট উদাহৰণটো কি দিছে 3x plus 5xy into 2x square ইয়াতো আমি কি হ'ব বিতৰণ বিধি মানে এটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব 3x into 2x square চিনটো আছে প্লাস এটো আকৌ ইয়াৰ লগত এবাৰ পূৰণ হ'ব 5xy into 2x square 3 into x into 2 into x square plus 5 into x into y into 2 into x square 3 into 2 into x into x square next কি কৰিম 5 into 2 into x into x square into y 3 into 2 কৰিলে 6 x ইয়াৰে পাৱাৰ আছে 1 আৰু এটা আছে 2 1 plus 2 কৰিলে হ'ব 3 plus 5 into 2 কৰিলে হ'ল 10x cube y এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে দিয়া আছে 3m square into 5m square minus 2m plus 1 কি লিখিম 3m square into কি হ'ব 5m square মানে এটো ইয়াৰ লগত পূৰণ হ'ব minus 3m square কাৰ লগত পূৰণ হ'ব আকৌ 2m ৰ লগত plus আকৌ next 3m square into 1 হল next আমি কি পূৰণ কৰিম 3 into 5 into m square into m square minus 3 into 2 into m square into m plus 3m square into 1 মানে কি 1 ৰ লগত যি সংখ্যা পূৰণ নকৰোকে সেই সংখ্যাটো আহে গতিকে আমি কি লিখিছো 3m square এটো কি হ'ব 3 5 গুণ 15 এটো কি হ'ব m ইয়াৰে পাৱাৰ 2 ইয়াৰে পাৱাৰ 2 2 plus 2 কৰিলে হ'ব 4 into minus 3 2 গুণ 6 ইয়াৰে পাৱাৰ 2 ইয়াৰে পাৱাৰ 1 2 plus 1 কৰিলে হ'ল 3 plus 3m square এটো হল আমাৰ উত্তৰ নেক্সট কি হৈছে ডিপট বা ট্ৰিপট ৰাখিৰে পূৰণ তাৰে এটা আমাক উদাহৰণ দিছে ইয়াতে 7x plus 2y into 11x minus 4y ৰ লগত কি কৈছে পূৰণ কৰিব দিছে প্ৰথমতে আমি কি কৰিম 7x টো কাৰ লগত পূৰণ কৰিম এই ৰাখিটোৰ লগত মানে 11x minus 4y plus 2y এই 2y টো আকৌ কাৰ লগত পূৰণ কৰিম 11x minus 4y এতিয়া আকৌ নেক্সট স্টেপত কি কৰিম 7x into 11x minus 7x into 4y plus 2y into 11x minus 2y into 4y next step কি হ'ব 7 into 11 into x into x minus 7 into 4 into x into
y plus 2 into 11 into 1 y into x minus 2 into 4 into y into y. হল এটা নেক্সট স্টেপত আমি কি পূৰণ কৰিম 7 into y কৰিলে কিমান হ'ব 77 আৰু x into x আছে ইয়াৰে পাৱাৰ 1 ইয়াৰে পাৱাৰ 1 plus 1 কৰিলে হ'ব 2 গতিকে আমাৰ কি হ'ব 77x square কি লিখিম equal 77x square minus 7 into 4 কৰিলে হ'ব 28x into y আছে কি লিখিব পাৰো 28xy. Next ইয়াতে কি আছে 2 into 11 হলে কি 22 y into x আছে আমি কি লিখিব পাৰো x into y 22 x into y minus কি হ'ব 2 into 4 হলে 8 y into y power 1 কি হ'ব y power 1 plus 1 কৰিলে 2 মানে y square 8y square 77x square minus 28xy plus এটো কি লিখিম 22xy minus 8y square 77x square minus 28xy এটো কি আছে plus 22xy মানে এই একে আছে চলক দুটা একে আছে গতিকে আমি কি কৰিব পাৰো ইয়াপা -20 আৰু +22 কৰিলে হ'ব কিমান -6 xy minus 8y square. Next প্ৰশ্নটো লৈ আহিছো পূৰণফল উলিওৱা হে একে ইয়াৰ লগত এটো এবাৰ পূৰণ কৰিম এটো লগত আকৌ এবাৰ এটো পূৰণ কৰিম 4xy square into 3xy minus 5xy square plus 5 into 3xy minus 5xy square. Next কি কৰিম 4xy square into 3xy minus 4xy square into 5xy square plus 5 into 3xy minus 5 into 5xy square. এতিয়া আমি কি কৰিম সহগ এটা পূৰণ কৰিম 4 into 3 into x into y square into x into y minus 4 into 5 into x into y square into x into y square plus 5 into 3 into x into y minus 5 into 5 into x into y square. হল next stepত আমি কি কৰিম এটো 4 into 3 12 x এটো হল x ইয়াৰে পাৱাৰ 1 ইয়াৰে পাৱাৰ 1 1 plus 1 কৰিলে হ'ব 2 আৰু y কি আছে ইয়াৰে পাৱাৰ 2 ইয়াৰে পাৱাৰ 1 2 plus 1 কৰিলে হ'ব 3 equal to 12x আৰু কি হ'ব y to the power 3 next আহিলে এটো হ'ব minus 4 into 5 কৰিলে 20 next কি আছে x into এটো x কি হ'ব x power 1 হলে কি হ'ব x square আৰু y এটো square কিমান হ'ব y to the power 4 next 5 into 3 কৰিলে 15 আৰু কি আছে xy plus 15xy minus 5 into 5 25 x into y square কি হ'ব 25xy square 25xy square 25x yes গতিকে আমাৰ হল এটো উত্তৰ আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ কিছুমান আমি উদাহৰণৰ সমাধান কৰিম ধন্যবাদ